কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি সময়ে সময়ে বিভিন্ন আঁচনি ৰূপায়ণৰ দ্বাৰা দৰিদ্ৰ লোকসকলৰ আৰ্থসামাজিক উন্নয়নৰ ক্ষেত্ৰত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰি আহিছে। জনসাধাৰণৰ আৰ্থিক আৰু সামাজিক উন্নয়নৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিসমূহনো সফলভাৱে কিদৰে ৰূপায়ণ কৰা হৈছে তাৰে আভাস ল'বলৈ আজি আমি উপস্থিত হৈছোহি দৰং জিলাত। ভাৰতৰ অন্য ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ দৰে অসমৰো গ্ৰাম্যাঞ্চলৰ মুঠ জনসংখ্যাৰ এক বৃহৎ জনসংখ্যা হৈছে মহিলা। গ্ৰাম্য অঞ্চলৰ পৰিৱেশৰ লগত খাপ খাই ফুৰা মহিলাসকল সাধাৰণতে নিজ পৰিয়ালৰ বিভিন্ন কাম কাজৰ লগতে দৈনিক জড়িত হৈ থাকে। এওঁলোকৰ অৰ্থনৈতিক অৱস্থাও টনকিয়াল নহয়। দেশৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাসকলৰ সবলীকৰণৰ বাবে আৰু গ্ৰাম্য অঞ্চলৰ যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত দেশৰ প্ৰত্যেক ৰাজ্যতে গঠন কৰা হৈছে ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান। অসমত গঠন কৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে ৰাজ্যৰ গ্ৰাম্যাঞ্চলত নাৰী শক্তিক আত্মসহায়ক গোট গঠনৰ জৰিয়তে বিভিন্ন অৰ্থনৈতিক কাম কাজত জড়িত কৰি গ্ৰাম্যাঞ্চলত মহিলা সবলীকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। অসমৰ দৰং জিলাৰ পূব মঙলদৈ উন্নয়ন খণ্ডৰ অধীনস্থ এয়া অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ পৰা নিয়ন্ত্ৰিত হৈ আহিছে। এই উন্নয়ন খণ্ডৰ অধীনস্থ এলেকাত মহিলা আত্মসহায়ক গোট গঠনৰ বিভিন্ন কাম কাজ। ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত ৰূপায়িত দীনদয়াল অন্ত্যোদয়া আঁচনি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান অসমত ৰূপায়িত কৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ লক্ষ্য হৈছে দুখীয়া আৰু অৰ্থনৈতিকভাৱে অনগ্ৰসৰ মহিলাসকলক আত্মসংস্থাপিত মজুৰিভিত্তিক সংস্থাপনৰ সুবিধা প্ৰদান কৰি গ্ৰাম্য অঞ্চলৰ এই মহিলাসকলৰ জীৱন ধাৰণৰ মান বহনক্ষম ব্যৱস্থাৰে সক্ষম কৰাৰ লগতে তৃণমূল পৰ্যায়ত মহিলাসকলৰ মাজত শক্তিশালী এক প্ৰতিষ্ঠান গঢ়ি তোলাৰ কামত জড়িত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান। পূব মঙলদৈ উন্নয়ন খণ্ডটি 2015 চনৰ পৰা ইণ্টেনচিভ ব্লক হিচাপে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে লৈছে আৰু তেতিয়াৰ পৰা ইয়াত আমাৰ SRLMৰ যিখিনি কাম কাজ আৰম্ভ হৈছে আৰু আমাৰ যিখিনি গাঁও অঞ্চলৰ মহিলাসকল আছে, দুখীয়া মহিলা আছে, দুখীয়া শ্ৰেণীৰ মহিলা, তেওঁলোকক আমি একত্ৰিত কৰি তেওঁলোকক আত্মসহায়ক গোটৰ জৰিয়তে কেনেদৰে তেওঁলোকক স্বাৱলম্বী কৰাব পাৰি, তেওঁলোকৰ জীৱিকাৰ পথ কেনেদৰে মোকলাব পাৰি সেই বিষয়ে আমি তেওঁলোকক কিছুমান গোটসমূহ গঠন কৰি প্ৰশিক্ষণ দিয়া হয় আৰু প্ৰশিক্ষণ দিয়াৰ পিছত তেওঁলোকে গোটসমূহত জড়িত হৈ পেলাই বিভিন্ন ধৰণৰ কাম কৰিছে। গোটৰ পুঁজিৰে তেওঁলোকে ঋণ লৈছে আৰু সেই ঋণৰ যোগেদি তেওঁলোকে জীৱিকাৰ বিভিন্ন ধৰণৰ কাম কৰি আহিছে। পূব মঙলদৈ উন্নয়ন খণ্ডত মুঠ আপোনাৰ 16মান আত্মসহায়ক গোট আছে আৰু সেই আত্মসহায়ক গোটৰ তাৰ ওপৰতো গোটসমূহ গঠন লগ লগাই পেলাই গ্ৰাম্য সংগঠন গঠন হৈছে আৰু গ্ৰাম্য সংগঠন প্ৰায় 73টা গ্ৰাম্য সংগঠন আছে আৰু আত্মসহায়ক গোটসকলক আমি ঘূৰ্ণীয়মান পুঁজিৰ জৰিয়তে তেওঁলোকৰ যিখিনি পুঁজি আছে তাৰ লগত আমাৰ ঘূৰ্ণীয়মান পুঁজি লগ লগাই পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰি আহিছে। একোটা গ্ৰাম্য সংগঠনত 10-12 লাখ টকা তেওঁলোকৰ জমা হৈছে আৰু সেই টকাৰে তেওঁলোকে গোটসমূহক ঋণ দিছে আৰু সেই ঋণৰ টকাৰে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল অন্ত্যোদয়া আঁচনিৰ অধীনত গ্ৰাম্যাঞ্চলৰ মহিলাসকলক আত্মসহায়ক গোট গঠন কৰি ক্ষুদ্ৰ অৰ্থনৈতিক কাম কাজত জড়িত কৰোৱাটো প্ৰাৰম্ভিক পৰ্যায়ত আছিল এক জটিল কাম। এইবাবেই যে গাঁৱৰ মহিলাসকল পৰম্পৰাগতভাৱে চলি থকা ব্যৱস্থাৰ লগতে ওতঃপ্ৰোতভাৱে ঘৰুৱা কামত জড়িত হৈ আছিল। বৰ্তমানে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান গ্ৰামীণ মহিলাসকলক একত্ৰিত কৰি আত্মসহায়ক গোট গঠনেৰে গঠনমূলক কামত জড়িত কৰাত সফল হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আমি কি কৰোঁ, আত্মসহায়ক গোটসকলক গঠন কৰোঁ। আত্মসহায়ক গোটসকলক এতিয়া অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত মহিলাসকলক লোৱা হয়। গম পায়নে? আগতে পুৰুষসকলৰো গোট আছিলে, পুৰুষ মহিলা উভয়ে আত্মসহায়ক গোট গঠন কৰিছিলে, কিন্তু এতিয়া কি হৈছে, কোনে গঠন কৰে? মহিলাসকলে, হয় না নহয়? আপোনালোকে প্ৰথমতে এই আঁচনিখনৰ অধীনত আত্মসহায়ক গোটবিলাক গঠন কৰিবলৈ হ'লে প্ৰথমে কিছুমান নিয়ম পালন কৰিব লাগিব। গম পায় পঞ্চসূত্ৰ কি হয়? 5টা নিয়ম আপোনালোকে পালন কৰিবলৈ। আগতে যিসকলে আত্মসহায়ক গোট গঠন কৰিছিলে, গতিকে তেওঁলোকে
মাহৰ মূৰত মিটিং পাতিছিলে, মাহত সঞ্চয় কৰিছিলে, লেনদেনবোৰ মাহত কৰিছিলে। কিন্তু এতিয়া আপোনালোকে কি কৰিব লাগিব? সপ্তাহত সভাখন পাতিব লাগিব। সপ্তাহত আপোনালোকৰ যিখিনি সঞ্চয় কৰিব লাগিব, লেনদেনখিনি আপোনালোকে তেনেকে কৰিব লাগিব। গতিকে সেই পঞ্চসূত্ৰৰ প্ৰথম নিয়মটো হৈছে কি? সাপ্তাহিক, ডাঙৰকে ক'লে ভাল হয়, সাপ্তাহিক সভা। দ্বিতীয় নিয়মটো সাপ্তাহিক সঞ্চয়। তৃতীয়টো আভ্যন্তৰীণ ঋণ। আভ্যন্তৰীণ ঋণ মানে কি? আভ্যন্তৰীণ মানে কি? নিজৰ মাজত নহয় জানো? নিজৰ মাজত লেনদেন কৰা হয় নে নহয়? আপোনালোকে যে আত্মসহায়ক গোটবিলাকত টকা দিয়ে নে নাই? টকা ঋণত দিয়ে নে নাই? সেইটো কি হয়? আমি নিজৰ মাজত লেনদেন কৰা হয়। সেইটোৱে হৈছে আভ্যন্তৰীণ লেনদেন। আৰু তাৰ চতুৰ্থটো কি হয়? জোৰকে নিয়মিত ঋণ পৰিশোধ কৰা। নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা। গতিকে ঋণটো যদি লয় এগৰাকী মানুহে, তেতিয়াহ'লে তেওঁতো ঋণ ঘূৰাব লাগিব। নুঘূৰালে বাকীসকলে ল'ব পাৰিব জানো? নুঘূৰালে হ'ব জানো? নহয়। গতিকে তেওঁ ঋণটো লোৱাৰ পিছত ঋণখিনি সময়মতে পৰিশোধ কৰিব লাগিব। আৰু পঞ্চমটো কি হয়? ডাঙৰকে সঠিক নথি পত্ৰ। গতিকে এই সাপ্তাহিক সভাৰ পৰা একেবাৰে ঋণ পৰিশোধলৈ এই গোটেই কথাখিনি যদি আমি আজি কামটো কৰোঁ, এবছৰ পিছত মনত থাকিব নেকি? কাক কিমান ঋণ দিলোঁ, কোনে কিমান সঞ্চয় কৰিলে, মনত নাথাকে। গতিকে সেই গোটেই কথাখিনি আমি বহীপত্ৰত ভালদৰে লিখা মেলাখিনি কৰিব লাগিব। দৰং জিলাৰ পূব মংগলৈ উন্নয়ন খণ্ডৰ অধীনস্থ অভয়পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শালনুকুচি গাঁৱৰ অধিকাংশ লোকেই জনজাতীয়। জনজাতীয় মহিলাসকল পৰম্পৰাগতভাৱে গাহৰি পালনৰ লগত জড়িত। একেদৰে বাঁহেৰে নিৰ্মিত বিভিন্ন দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণতো জনজাতীয় মহিলাসকল নিপুণ। গাঁওখনৰ এই মহিলাসকলক আত্মসহায়ক গোট প্ৰতিষ্ঠা কৰাই কেন্দ্ৰীয় চৰকাৰৰ আঁচনি দীনদয়াল অন্ত্যোদয়া যোজনাৰ অধীনত ঘূৰ্ণীয়মান পুঁজি হিচাপে আত্মসহায়ক সদস্যসকলৰ পোনপটীয়া ঋণৰ আৱশ্যকতা পূৰাবলৈ আৰু বেংকৰ পৰা পুনৰ বিত্তীয় সাহায্য উপলব্ধ হোৱাৰ সহায়ক হোৱাকৈ 15,000 টকা প্ৰদান কৰি আহিছে। ASRLMৰ অধীনত গঠন হৈছে। গোটখন আমি ভালদৰে চলাই আছোঁ আৰু গোটখনৰ সদস্যসকলে পঞ্চসূত্ৰ মানি চলে। আৰু আমি ASRLৰ পৰা RIFৰ 15,000 টকা পাইছোঁ। আৰু সেই টকা আমি গোটৰ জমা টকাৰে লগ লগাই আমি ঋণত লগাইছোঁ। আৰু ঋণ লগাই ফালে আমি সেই ঋণৰ পইচাৰে গাহৰি পালন, বাঁহ বেতৰ কাম কৰি আছোঁ আৰু বহুত যথেষ্ট উপাৰ্জন কৰিছোঁ। অসমৰ গ্ৰাম্যাঞ্চলৰ মহিলাসকলৰ সকলোৱে পৰম্পৰাগতভাৱে চলি অহা তাঁতশালত কাপোৰ বোৱা কামত পাৰ্গত। জনজাতীয় গাঁওখনৰ এই মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে সাজ-পাৰ তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি আহিছে। আমি ASRLMৰ পৰা 15,000 টকা আৰু CLMৰ পৰা 50,000 টকা পাইছোঁ। আমি এইখিনি লৈ আমাৰ ফংবেলি গোটৰ সকলো সদস্যই গাহৰি পালন কৰিছোঁ আৰু গাহৰি পালন কৰি আমি সকলোৱে বহুত সুখী আৰু আনন্দিত হৈছোঁ। আৰু এতিয়া আমি সেই টকাখিনিও পঞ্জীত পাছবুকত জমা কৰি থৈ এতিয়া আমৰ আচাৰ কৰিম বুলি ভাবিছোঁ। অলপ এতিয়া বৰ্তমান আৰম্ভ কৰিছোঁৱে। আৰু আমাৰ ৰশ্মি ভিঅ'ৰ পৰা 10,000 টকা লৈছিলোঁ। সেইখিনি আমাৰ সকলো সদস্যই সুতত লৈ আমি আমাৰ পঞ্জীটো ডাঙৰ কৰিছোঁ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল অন্ত্যোদয়া আঁচনিৰ অধীনত গঠন কৰা গ্ৰাম্য অঞ্চলৰ মহিলা আত্মসহায়ক গোটবোৰে এই পৰম্পৰাগত কৰ্ম, বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ, গাহৰি পালন, তাঁতশালত কাপোৰ বোৱাৰে অৰ্থনৈতিকভাৱে কিছু পৰিমাণে সবলীকৰণ হ'বলৈ সক্ষম হৈছে। অসমৰ গ্ৰাম্যাঞ্চলত উভৈ নদী পানী মেটেকা। এই পানী মেটেকা বৰ্তমান হস্তশিল্পত ব্যৱহৃত হ'বলৈ লৈছে আৰু ইয়াৰ লগে লগে পানী মেটেকা হস্তশিল্পীৰ সন্মুখত মুকলি হৈ পৰিল সম্ভাৱনাৰ নতুন দুৱাৰ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী চৰকাৰী অনুষ্ঠান নেটফিৰ সহযোগত গঢ়ি তুলিছে এই পানী মেটেকাৰে নিৰ্মাণ কৰা কেন্দ্ৰ। ইয়াত কৰ্মৰত আটাইয়ে দীনদয়াল অন্ত্যোদয় আঁচনিৰ অধীনত গঠন কৰা আত্মসহায়ক গোটৰ সদস্য। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ক্ষেত্ৰত আমাৰ 100গৰাকী শিল্পীক আমি প্ৰশিক্ষণ দিয়াইছোঁ বিভিন্ন গাঁও এলেকাত। আৰু সেই 100গৰাকীক আমি 4টা বেষ্টত ভাগ কৰা হৈছে।
তাৰপিছত আমি তেওঁলোকৰ 100 গৰাকী প্ৰশিক্ষণ হোৱাৰ পিছত আমাৰ ইয়াতে প্ৰশিক্ষণত শেষ হোৱাৰ পিছতো আমাৰ এই চেণ্টাৰত CFCত আহি তেওঁলোকে এই কাম কৰি থাকে। তাৰপিছত আমি ইতিমধ্যে 10 গৰাকী আৰ্টিচিয়ান 100 গৰাকীৰ ভিতৰত 10 গৰাকী আৰ্টিচিয়ানক আমি এডভান্স ট্ৰেইনিঙৰ কাৰণে পঠিওৱা হ'ল আপোনাৰ ক্ষেত্ৰত আমাৰ যিটো নেকি CFC চেণ্ট্ৰেল CFC আছে নেটফিৰ তাতে তাৰ পৰা আহি তেওঁলোকে ইয়াতে প্ৰেক্টিছ কৰি আছে বা প্ৰডাকশ্যনো কৰি আছে আৰু ইতিমধ্যে তেওঁলোকে প্ৰডাকশ্যন কৰি আছে আৰু তেওঁলোকৰ মাৰ্কেটিঙৰ দায়িত্বটো মই লৈছোঁ। হস্তশিল্পীৰ কেঁচামাল হিচাপে পানী মেটেকা ব্যৱহৃত হ'বলৈ লোৱাৰে পৰা এই শিল্পৰ সৈতে জড়িত হস্তশিল্পীসকলে পানী মেটেকাৰে বিভিন্ন ধৰণৰ বেগ, বাস্কেট, টুপি, মেট, লেম্প, পোছাকো তৈয়াৰ কৰি উলিয়াইছে। আগতে আমি এনে ঘৰতে কাম কৰিছিলোঁ, কিন্তু ক'তো ওলাই যাব পৰা নাই। যেতিয়া নেকি আমাৰ পূব মঙ্গলদৈ উন্নয়ন খণ্ডত অসম গ্ৰামীণ জীৱিকা অভিযানৰ সহায়ত আমি এটা আত্মসহায়ক গোট খুলিলোঁ। তাৰপিছত আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ পাইছিলোঁ। পোৱাৰ পিছত আমি 3 মাহ পিছত আমি RF 15,000 টকা পালোঁ। পোৱাৰ পিছত আমি সেইখিনিৰ পৰা পইচা লৈ ফালে আমি বিভিন্ন ধৰণৰ কামত লগালোঁ। তাৰপিছত আকৌ আমাৰ গ্ৰাম্য সংগঠনৰ গঠন হোৱাৰ পিছত তাৰ পৰা 50,000 টকা আমাৰ গোটত দিয়ে। তাৰ পৰা 10,000 টকা লৈ মই মেটেকাৰ সামগ্ৰী কিনি এতিয়া বৰ্তমান মেটেকাৰ কাম কৰি আছোঁ। বিভিন্ন ধৰণৰ মেলাত আমি এই বস্তুখিনি বিক্ৰী কৰিব পাৰোঁ আৰু সেইখিনি আমাৰ মেটেকাৰ বস্তুখিনি অতি সুন্দৰভাৱে বিক্ৰী হয়। আগতে আমাৰ পৰিয়ালত মানে 6-7 হাজাৰ টকা মাহেকত ইনকাম হৈছিল, কিন্তু আমাৰ ভালদৰে সেনেকৈ চলা নাছিল। যেতিয়া নেকি আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানত আত্মসহায়ক গোট খুলি বিভিন্ন ধৰণৰ কামত আমি জীৱিকাত সোমাই যাওঁ, তেতিয়াৰ পৰা আমাৰ ঘৰখনত অতি কমেও মাহেকত 15,000 টকা ইনকাম হয়। দিল্লীত গৈছিলোঁ মেলাত, খৰচ মেলাত গৈছিলোঁ, যাই পেলাই বহুত বিক্ৰী কৰিলোঁ, 25,000 টকা বিক্ৰী কৰিলোঁ। কৰোঁতে আৰু বস্তু মানুহ চাই পেলাই ভালে গৈছে, আমাৰ আগত চাই এতিয়া অলপ ভালে হৈছে। বাঁহ বেত আৰু মৰাপাটৰ বিকল্প কেঁচামাল সামগ্ৰী হিচাপে পানী মেটেকাৰ দৰে বিনা খৰচতে পাব পৰা এক বিকল্প কেঁচা সামগ্ৰীৰ উদ্ভাৱন হস্তশিল্পীসকলে ইয়াৰ সহায়ত সুন্দৰ সুন্দৰ সামগ্ৰী তৈয়াৰ কৰি ব্যৱসায়িকভাৱে সফল হোৱাটো হস্তশিল্প ইতিহাসৰ নৱ সংযোজন। ইয়াতে আমি প্ৰথম মানে তেওঁলোকক সাধাৰণ জ্ঞানখিনি দিয়া হয়, যিহেতু এইটো হস্তশিল্প। তেওঁলোকক আমি মেট বনোৱা দিয়া হয় কিছুমান। তাৰপিছত আমাৰ সাধাৰণ গুঠনি কিছুমান আছে, যিটো গুঠনিৰে আমি পিছলৈকে মানে বিভিন্ন ডিজাইনত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। তাতে যেনেকৈ আমি সৰু বস্তু এটা দিওঁ, লেডিজ মানি পাৰ্চ, তাৰ পৰা আমি ষ্টাৰ্ট কৰি দিওঁ। মেট আছে কিছুমান, সেই মেটখনত আমি ষ্টাৰ্টিং কৰি তাৰ পৰা বিভিন্ন ধৰণৰ বেগ মেচিনত, চিলাই মেচিনত আমি কাটিং কৰি চিলাই দিওঁ। বটল বেগ হওক, টিফিন বেগ হওক বা ফাইল কভাৰ হওক, সেই মেটৰ পৰা আমি বিভিন্ন ধৰণৰ প্ৰডাকশ্যন কৰোঁ। তাৰপিছত আমি পৰ্যায়ক্ৰমে তেওঁলোকৰ গুঠনি মানে ওপৰত লক্ষ্য কৰি কাৰ কেনেকুৱা দক্ষতা আছে তাৰ ওপৰত আমি ভিত্তি কৰি বিভিন্ন ধৰণৰ বেগবিলাক আমি আৰম্ভণি কৰিবলৈ দিওঁ। তাৰপিছত ইতিমধ্যে তেওঁলোকে সেইবোৰ প্ৰডাকশ্যন কৰি বনাই বিক্ৰী কৰি আছে। দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা অসম গ্ৰামীণ জীৱিকা অভিযানে ৰাজ্যখনত ৰূপায়িত কৰা কেন্দ্ৰীয় চৰকাৰৰ এখন উল্লেখনীয় আঁচনি হৈছে দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা। এই যোজনাৰ মূল উদ্দেশ্য হৈছে 15 বছৰৰ পৰা 35 বছৰৰ ভিতৰৰ গ্ৰামীণ দৰিদ্ৰ সীমাৰেখাৰ তলৰ যুৱক যুৱতীক কৌশল আহৰণৰ প্ৰশিক্ষণৰ লগতে নিয়োগ প্ৰাপ্তিৰ সংযোগ প্ৰদান। আমাৰ ইয়াত এটা আঁচনি চলি আছে, আঁচনিৰ নামটো হৈছে DDU-GKY, দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা, য'ত আমি যিখিনি গাঁৱলীয়া অঞ্চলৰ নিবনুৱা ল'ৰা ছোৱালী আছে তেওঁলোকক আমি 3 মাহৰ প্ৰশিক্ষণ দিয়াওঁ। প্ৰশিক্ষণ দিয়াই পেলাই তেওঁলোকক কৰ্মসংস্থাপন কৰাই দিওঁ। এতিয়া এই প্ৰশিক্ষণ দিয়াবৰ কাৰণে আমাৰ কেইটামান ট্ৰেইনিং চেণ্টাৰ আছে, যি ট্ৰেইনিং চেণ্টাৰ আমি PI বুলি কওঁ, প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যন এজেঞ্চি। তেওঁলোকে এই 3 মাহত ল'ৰা ছোৱালীখিনিক গোটেই প্ৰশিক্ষণ দিয়ে, ট্ৰেইনিং দিয়ে। আৰু এই ট্ৰেইনিংটো বেলেগ বেলেগ বিষয় আছে, যেনেকৈ হৈ গ'ল হোটেল মেনেজমেণ্ট, য'ত আমি ল'ৰা ছোৱালীখিনিক এটা হোটেল ইণ্ডাষ্ট্ৰীত কেনেকৈ কাম কৰিব লাগে সেইটোৰ ওপৰতে প্ৰশিক্ষণ দিয়াই পেলাই তেওঁলোকক সেইটো বিষয়তে আমি চাকৰি দিওঁ। দ্বিতীয় বিষয় হৈছে ৰিটেইল, য'ত ডাঙৰ ডাঙৰ শ্ব'ৰুমত ল'ৰা ছোৱালীখিনিক প্ৰশিক্ষণ দিয়াই পেলাই তেওঁলোকক চাকৰি দিওঁ। তৃতীয় চেক্টৰ হৈছে BPO,
BPO হৈছে আপোনাৰ কল চেণ্টাৰ মেক্সিমাম, য'ত আমাৰ ল'ৰা ছোৱালীখিনিক BPO এটাত কেনেকৈ কাম কৰিব লাগে, কি কাম কৰিব লাগে, সেইটো প্ৰশিক্ষণ দিয়াই পেলাই আমি সেইটো বিষয়তে চাকৰি দিওঁ। এই চাকৰি যেতিয়া ল'ৰা ছোৱালীখিনি হৈ যায়, ট্ৰেইনিং শেষ হোৱাৰ পাছত তেওঁলোকৰ জেগালৈ স্থানলৈ লৈ যোৱা দায়িত্ব আমাৰ চৰকাৰৰ থাকে, ট্ৰেইনিং চেণ্টাৰৰ থাকে, য'ত ট্ৰেইনিং চেণ্টাৰ মানুহখিনি ল'ৰা ছোৱালীখিনিক ট্ৰেইনিং কৰ্মঠাইলৈ লৈ গৈ পেলাই তেওঁলোকক গোটেই ঠিক কৰি আহে আৰু তাৰপিছতে তেওঁলোকৰ চাকৰিটো আৰম্ভ হৈ যায় ল'ৰা ছোৱালীখিনি। যেতিয়া ল'ৰা ছোৱালীখিনিৰ চাকৰি আৰম্ভ হয়, তাৰপাছত আমাৰ চৰকাৰৰ ফালেদি ল'ৰা ছোৱালীখিনিক যদি আমাৰ দৰং ডিষ্ট্ৰিক্টৰ ভিতৰতে চাকৰি পায় দৰঙৰ ল'ৰা, তেতিয়াহ'লে তেওঁলোকক 1000কৈ 2 মাহ 2000 টকা দিয়া হয়। যদি ল'ৰা ছোৱালী চাকৰিখিনিক যদি আপোনাৰ অসম ৰাজ্যৰ ভিতৰত আৰু দৰং ডিষ্ট্ৰিক্টৰ বাহিৰত, তেতিয়া তেওঁলোকক 1000কৈ 3 মাহ 3000 টকা দিয়া হয়। আৰু যদি কোনোবা ল'ৰা ছোৱালীয়ে চাকৰি অসম ৰাজ্যৰ বাহিৰত পায়, মানে বেলেগ ৰাজ্যত পায়, অসমৰ বাহিৰত পায়, তেতিয়াহ'লে তেওঁলোকক 1000কৈ 6 মাহ 6000 টকা দিয়া হয়। সেইটোক আমি পষ্ট প্লেচমেণ্ট ছাপৰ্ট বুলি কোৱা হয়, যিখিনি ল'ৰাবোৰ সুবিধা পায়। সেইটো বাদ দি পেলাই আমাৰ ল'ৰা ছোৱালীখিনিক আমি চৰকাৰৰ ফালেদি 50 টকাকৈ প্ৰতিটো মাহ আপোনাৰ এবছৰৰ কাৰণে দিয়া হয়, য'ত তেওঁলোকে ল'ৰা ছোৱালীখিনি ঘৰত বা দূৰত থকাৰ কাৰণে তেওঁলোকে ঘৰত যোগাযোগ কৰাৰ কাৰণে সেই টকাটো তেওঁলোকে মোবাইলত ভৰাই দিয়া হয় ৰিচাৰ্জৰ হিচাপত। সেইখিনি বাদ দি পেলাই যেতিয়া কোনোবা ল'ৰা ছোৱালী এটা গাঁৱত থাকে, গাঁৱত আমি কি কৰোঁ, প্ৰথমতে আমাৰ ৰোল থাকে এৱেৰনেছ ড্ৰাইভ কৰা। আমি এৱেৰনেছ ড্ৰাইভ কৰোঁ। সেই এৱেৰনেছ ড্ৰাইভত যিমান ল'ৰা ছোৱালী আছে, তেওঁলোকৰ মা দেউতা আছে, তেওঁলোকে চব গোটেইখিনি অহাৰ পাছতে তেওঁলোকক আমি মিটিঙত বুজাই দিওঁ কি আঁচনিটো হয়, কি ইয়াত প্ৰশিক্ষণ ল'ৰা ছোৱালীবোৰ কি সুবিধা পাব, ল'ৰা ছোৱালীবোৰ কি হ'ব, সেইটো আমি বুজাই দিওঁ। সেই মিটিঙৰ পাছতে যোনকেইটা ল'ৰা ছোৱালী ইচ্ছুক থাকে, ইয়াৰ মা দেউতাক ইচ্ছা কৰে ল'ৰা ছোৱালীখিনি ভাল ভৱিষ্যত, তেওঁলোকক আমি কি কৰোঁ, ব্লকলৈ মাতি দিওঁ। ব্লকলৈ ল'ৰা ছোৱালী আৰু মা দেউতাক মাতাৰ পাছতে তেওঁলোকক আমি কাউন্সেলিং কৰোঁ, য'ত মা দেউতাক সকলোকে বুজোৱা হয় বস্তুটো আৰু এবাৰ। তাৰপিছত যিখিনি ল'ৰা ছোৱালীবোৰ ভাবে কি না মই প্ৰশিক্ষণ ল'ম, তেওঁলোকক আমি কি কৰোঁ, ট্ৰেইনিং চেণ্টাৰৰ লগে যোগাযোগ কৰাই দিওঁ। এই প্ৰশিক্ষণৰ ম্যাদ 3 পৰা 12 মাহ। কাৰ্যসূচীৰ ভিতৰৰ সকলোবোৰ কাৰ্যাৱলী সুসংহত আৰু মান প্ৰক্ৰিয়াৰ। এই ইণ্ডিয়া কেম্প দৰঙত প্ৰশিক্ষণ লাভ কৰি বহুতো যুৱক যুৱতীয়ে ইতিমধ্যে দেশৰ বিভিন্ন প্ৰতিষ্ঠানত কৰ্মসংস্থান লাভ কৰিছে। একেদৰেই কেন্দ্ৰীয় চৰকাৰৰ দীনদয়াল অন্ত্যোদয়া যোজনা, দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ ৰূপায়ণেৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে দৰং জিলাক এক সুস্থিৰ গ্ৰাম্য অৰ্থনৈতিক বিকাশৰ বাট মুকলি কৰিছে। আৰু এনেধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ সফল ৰূপায়ণে জনসাধাৰণৰ মাজলৈ কঢ়িয়াই আনিছে আশাৰ কিৰণ।